নমস্কাৰ অসমবাসী ৰাইজ, নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ মেইন টপিক হৈছে 2005 চনৰ ভোটাৰ লিষ্টটো আপুনি কেনেকৈ ডাউনলোড কৰিব আপোনাৰ মোবাইলত বা কম্পিউটাৰত। তো বলক আপোনাক লৈ গৈছোঁ মোৰ কম্পিউটাৰ স্ক্ৰীনত। ইয়াতে গুগল ক্ৰম অপন কৰিব। অপন কৰাৰ পিছত আপুনি ইয়াতে চাৰ্চ দিব ceoassam.nic.in 2005 বুলি লিখা আহিব। ডাইৰেক্ট ক্লিক কৰিলে হ'ল। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত CEO আছাম বুলি লিখা থাকিব। তাৰপিছত আপুনি চিফ ইলেক্ট্ৰেল অফিচাৰ যে আছাম যিটো লিখা আছে এইখিনি লিংকত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় লোডিং ল'ব। লোডিং হোৱাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব। এটা দিয়া আছে, এটা জাননী দিয়া আছে যে আপুনি তলত তথ্যসমূহ পূৰণ কৰি 2005 চনত প্ৰকাশিত ভোটাৰ তালিকাৰ এখন প্ৰতিলিপি ডাউনলোড কৰিব পাৰিব। অনুগ্ৰহ কৰি মনত ৰাখক যে ভোটাৰ তালিকা ডাউনলোড কৰিবলৈ আপোনাৰ 2005 অনুসৰি জিলা, বিধানসভা সমষ্টি আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ নাম বা নম্বৰ দিব লাগিব। সংশ্লিষ্ট ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰ তালিকা ডাউনলোড কৰাৰ পিছত তালিকাত আপোনাৰ নাম নিজেই বিচাৰি উলিয়াব লাগিব। তো ইয়াতে সিলেক্ট ডিষ্ট্ৰিক্ট বুলি লিখা আছে। ইয়াত আপোনাৰ নিজৰ জিলাৰ নামটো নিজে সিলেক্ট কৰি ল'ব। মোৰ যেহেতু ধুবুৰী, মই ধুবুৰী সিলেক্ট কৰিছোঁ। তাৰপিছত সিলেক্ট এছেম্বলি কনষ্টিটিউয়েন্সি। তো এইখিনিত আপুনি 2005 অনুসৰি আপুনি কোন ঠাইত আছিলে, যদি বেলেগ ঠাইত আছিলে এতিয়া বেলেগ ঠাইত আছে তেনেহ'লে আপুনি সেই আগৰ ঠাইখিনিৰ যিটো এছেম্বলি কনষ্টিটিউয়েন্সি আছিলে সেইখিনি দিব লাগিব। তাৰপিছত এছেম্বলি কনষ্টিটিউয়েন্সি দিয়াৰ পিছত ইয়াতে চাৰ্চ লিখা আহিব। আপুনি আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰখনৰ নাম কি আছিলে তো এইখিনি ইয়াতে লিখি দিব। লিখি দিয়াৰ পিছত আহি যাব। তো তাৰপিছত চাব ইয়াতে ভিউ PDF বুলি লিখা আছে। এই ভিউ PDFত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় লোডিং ল'ব। লোডিং হোৱাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব। তাৰমানে আপোনাৰ ভোটাৰ লিষ্টখন ডাউনলোড আহি গৈছে। তাৰপিছত আপুনি ইয়াতে নিজৰ নামটো নিজে বিচাৰি উলিয়াব কোনখিনি আপোনাৰ নাম হয়। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিব। ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।